हेलो एवरीवन আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো জিন্তু বেবিজ ব্লগলৈ আশা কৰিছো সকলোৱে ভালে আছে আৰু আপোনালোকে যদি মোৰ চেনেল প্লিজ সাবস্ক্ৰাইব কৰা নাই কৰি যাব আৰু যিসকলে কৰিছে বহুত বহুত ধন্যবাদ আৰু আজি বনাব লৈছো খৰিয়া আৰু জলকীয়াৰ আচাৰ গটিকে খৰিয়াৰ লগত জলকীয়াটো খুব ভাল লাগে আৰু মই ইয়া 5 ঘণ্টা মান ভিনেগাৰত খৰিয়াখিনি জিকাই থৈ দিছো আৰু এফালে লৈছো জলকীয়া কেইটা কিমান ধুনীয়া দেখা আহিছে চাওকচোন আৰু লগতে মই দুদিন ৰদত শুকাইছো আৰু এটা কেচিৰ সহায়ত সুন্দৰকৈ সৰু সৰু টুকুৰা কৰি গৈছো তেতিয়া মানে তেল মছলাখিনি আৰু খৰিয়াখিনি ভিতৰত খুমাই যাব আৰু এইখিনি খৰিয়া লৈছো ইয়াতে দিছো এয়া আদা নহৰু এতিয়া সুন্দৰকৈ এটা পেষ্ট বনাই ৰেডি কৰি লওঁ আৰু আপোনালোকক দেখাই আছো या सुंदर पेस्ट रेडी हो और जेटुके आपनालोके देखिसे या दुबिध आचार मैं बनाई आसो और आपनालोকক दुबिध आचार एकेदिना दिले माने भिडिओটো बहुत दीघलीया হৈ যায় হেয়া আৰু এইফালে দিছো মই জিৰাৰ গুৰি এই জিৰাৰ গুৰিখিনি মই ঘৰতে খুন্দি লোৱা আৰু সোৱাদ অনুসৰি নিমখ দিছো মই আসলে মিঠাতেলখিনিত পাঁচফোৰণ দিছো আপোনালোকক দেখুৱা নহল মানে কেমেৰাটো অফ হৈ থাকিল পাঁচফোৰণখিনি গৰম হোৱাৰ পিছতে মই খৰিয়া বটাখিনি দিছো তাৰ পিছতে জলকীয়াখিনি দিছো গতিকে এতিয়া সুন্দৰকৈ ভাজি আছো আৰু অলপ সময় ভাজি লম এইবাৰ ইফালে জলকীয়াৰ আচাৰ মোৰ ৰেডি হৈ গ'ল আৰু এয়া চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে গতিকে আপোনালোকে এনেকুৱাকৈ খৰিয়াৰ লগত বনাবচোন আচাৰ আৰু ধুনীয়াকৈ থৈ দিব পাৰিব ষ্টৰ কৰি আৰু এইফালে চাওক এইখিনি মিঠা বগৰীৰ আচাৰৰ ৰেচিপিটো আপোনালোকে যদি চোৱা নাই চাব এইটো ৰেচিপি পাইয়ে গৈছে আপোনালোকে গতিকে এইখিনি মই ঠাণ্ডা হ'ব দিছিলোঁ আৰু এইফালে মোৰ জলকীয়াৰ আচাৰো হৈয়ে গ'ল আৰু ৰেডি একেবাৰে জুইটো কমত ৰাখিছোঁ এয়া চাওক এক কেৰাহী পুৰা জলকীয়াৰ আচাৰ গতিকে এনেকুৱাকৈ জলকীয়াৰ আচাৰ কৰি থ'লে খুব ভাল লাগে আসলে যোৱা বছৰৰে আচাৰ আছে তথাপিতো এইবাৰো অলপমান কৰি থলো আৰু এইফালে জলকীয়াৰ আচাৰখিনি ঠাণ্ডা হ'ব দিছো এতিয়া অকণমান ঢাকি থৈ দিছো আৰু এইফালে মই জলকীয়াৰ আচাৰখিনি ঠাণ্ডা হ'ল আৰু ধুনীয়াকৈ এটা গ্লাছৰ বটল লৈ এয়া জলকীয়াৰ আচাৰখিনিও ভৰাই আছো আৰু এইখিনি এতিয়া 10-15 দিনলৈকে মই মানে ওপৰত ৰ'দত দি থৈ আহিম গতিকে তেতিয়া মানে খুব ধুনীয়া গোন্ধ এটা ওলাব আৰু আচাৰখিনি ভালে থাকিব ধুনীয়াকৈ ইয়াৰ ওপৰতে এনেকৈ ৰ'দ লগাই থৈ দিছো আৰু আচাৰখিনি দেখাত ইমান ধুনীয়া হৈছে যে চাওকচোন আৰু আপোনালোকে এনেকৈ খাইনে সেইটো জনাব খৰিয়া দি জলকীয়াৰ আচাৰ বহুত টেষ্টি লাগে গতিকে মই এইফালে এইখিনিতো আজি 10 দিন হৈ গ'ল গতিকে মই এবাৰ নিয়াই নাই আৰু সদায় ৰ'দ পৰি আছে এনেকুৱাকৈ আচাৰ যিমানে ৰ'দত থাকে সিমানে টেষ্ট হয় সেইকাৰণে মই লৈ যোৱা নাই আৰু এইটো আজি থলোঁ গতিকে এইটো নিমখ সপ্তাহ মই ওপৰত আহিলোঁ আচাৰ মেলি দিলোঁ গতিকে আজি খুব ধুনীয়াকৈ দুটা আচাৰৰ ৰেচিপি আপোনালোকক দেখুৱালোঁ গতিকে আচাৰৰ ৰেচিপি ভিডিঅ' দুটা কেনেকৈ পালে প্লিজ জনাব আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় চাই ভালে পালে গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই